আজি সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল যে যোৱা 6-8-2024 তাৰিখে আমি ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে আমি কেইবাটাও গোচৰ তথ্য সহকাৰে মহকুমা ডিপুটিৰ ওচৰত আমি স্মাৰক পত্ৰ যোগে তদন্তৰ বাবে দিয়া হৈছিল আৰু তাৰ লগতে 6 তাৰিখে আমি এই বিষয়ে আমি সংবাদমেল যোগে আমি সাধাৰণ ৰাইজক আমি এই বিষয়ে অৱগত কৰাইছিলোঁ যে যিসমূহ তেওঁলোকে পৌৰসভাৰ বৰ্তমান যিসমূহ কেলেংকাৰী দুৰ্নীতি স্বজন গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হৈছিল আৰু আমি তথ্য সহকাৰে এইসমূহ বিষয় আমি দাঙি ধৰিছিলোঁ আমি এই বিষয়ে অৱগত কৰাইছিলোঁ আৰু এইবোৰ আচলতে আটাইবোৰ বিষয় বহুলভাৱে ৰাইজৰ মাজত এতিয়া চৰ্চিত বিষয় আৰু তেনে ক্ষেত্ৰত মহকুমাধিপতিয়ে আমাৰ স্মাৰক পত্ৰৰ কেইবাটাও প্ৰশ্ন কাৰ্যবাহী বিষয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ পৰাই জানিব বিচাৰিছিল আৰু জনাৰ ক্ষেত্ৰত আমি সেইখন পত্ৰ ইতিমধ্যে আমি প্ৰতিলিপি আমি পাইছোঁ। এই প্ৰতিলিপিটোত তেওঁলোকে স্বীকাৰ কৰিছে যে আমি দিয়া প্ৰত্যেকটো অভিযোগ আমি দিয়া প্ৰত্যেকটো দুৰ্নীতিৰ কথা তেওঁলোকে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে তেওঁলোকে দুৰ্নীতি কৰিছে। আপোনালোকে আমি আটাইবোৰ বিষয় তেওঁলোকে কোৱা তেওঁলোকে লিখিত দিয়া প্ৰতিলিপিটো আমি দেখি আমাৰ চকু কপালত উঠিছে যে তেওঁলোকে মুকলিমূৰীয়াকৈ যেনেধৰণে তেওঁলোকে দুৰ্নীতি কৰিছে কেলেংকাৰী কৰিছে। এই ক্ষেত্ৰত আমাৰ আজি আপোনালোকক জনাওঁ যে এই ক্ষেত্ৰত আমি অতি দুখ পাইছোঁ এটা বিষয়ত যে ৰঙিয়াৰ বিধায়ক আমি জানিবলৈ পোৱা মতে ৰঙিয়া বিধায়ক ডাঙৰীয়াৰ ভৱেশ কলিতা ডাঙৰীয়াৰ চুতলিপিত পৌৰসভা চলি আছিল আৰু তেনে ক্ষেত্ৰত পৌৰসভাত এনেধৰণৰ কোটি কোটি টকাৰ দুৰ্নীতি লাখ লাখ টকাৰ দুৰ্নীতি কেনেকৈ হ'বলৈ পালে এয়া সন্দেহজনক। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে ৰঙিয়া যিসমূহ দুৰ্নীতিৰ কথা আমি উল্লেখ কৰিছোঁ সাধাৰণ ৰাইজৰ কৰ কাতৰেৰে চলি থকা পৌৰসভাৰ একনায়কত্ব যদি মনোভাৱেৰে নিৰ্মাণ আৰু আবণ্টনৰ নামত যি দুৰ্নীতি কৰিছে যি স্বজন গ্ৰহণ কৰিছে এই বিষয়ে আমি তথ্য সহকাৰে ফাদিল কৰাৰ পিছতো এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াই নিমাত কিয় এই ক্ষেত্ৰত আমাক উত্তৰ লাগে। বিধায়ক আমি এই ক্ষেত্ৰত সমৰ দত্তৰ নামত যিটো বাসগৃহ যিটো আচলতে মহলা আবণ্টন দিয়া হৈছিল তাৰ ক্ষেত্ৰত দুৰ্নীতিৰ ক্ষেত্ৰত আমি এই বিষয়ে আমি সদৰি ব্যক্ত কৰিছিলোঁ। তাৰপিছতো বিধায়ক ডাঙৰীয়াৰ এই ক্ষেত্ৰত নিমাত কিয় আমাক তাৰ উত্তৰ লাগে। ইয়াৰ লগতে আমি চিকাৰীয়া উপাধিৰ এগৰাকী ব্যক্তিক তিনিটাকৈ ৰুম আবণ্টন দিয়া হৈছিল এই বিষয়ে আমি তথ্য সহকাৰে আমি আপোনালোকৰ ওচৰত দাঙি ধৰিছিলোঁ আৰু আমি মহকুমাধিপতিৰ ওচৰত স্মাৰক পত্ৰ আমি তথ্য সহকাৰে আমি প্ৰদান কৰিছিলোঁ। ইয়াৰ পিছতো মহকুমাধিপতিয়ে এই ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰশ্নৰ উত্তৰ বিচাৰিছিল তাৰ প্ৰতিলিপিত সম্পূৰ্ণ স্পষ্ট হৈছে যে তেওঁলোকে আটাইবোৰ বিষয়ত তেওঁলোকে আচলতে লুতুৰ-পুতুৰ হৈছে তেওঁলোকে দুৰ্নীতিত লুতুৰ-পুতুৰ হোৱা আমাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰতো কোনো ধৰণৰ বিধায়কে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি ৰহস্যজনক বিষয় হৈ পৰিছে। তেওঁলোকৰ যিসমূহ আচলতে তেওঁলোকে আমাৰ ওচৰত আজিলৈকে এই যিসমূহ তথ্যৰ ভিত্তিত আমি তেওঁলোকৰ বিৰুদ্ধে আমি যিসমূহ আচলতে আমি অভিযোগ আনিছিলোঁ এই অভিযোগসমূহত সম্পূৰ্ণ গাপ দিয়াৰ বাবে ইয়াতে কেইজনমান বিজেপিৰ কেইজনমান আচলতে নেতাই উঠিবই লাগিছে বাছৰ অভিযানত লাগিছে। বাছৰ অভিযানত লগা লিটন কলিতা নামৰ ব্যক্তিগৰাকীৰ বিষয়ে আমি অলপ কথা জনাই দিব বিচাৰোঁ যে এইগৰাকী লিটন কলিতা তেওঁক জিলা পৰিষদৰ টিকটটো লাগিব, তেওঁক ৰঙিয়া মহাবিদ্যালয়ৰ ৪ৰ্থ বৰ্গৰ পত্নীৰ বাবে চাকৰিটোৰ পদটো লাগিব আৰু তাৰ লগতে তেওঁক এগৰাকী খিলঞ্জীয়া এগৰাকী আজি বহু পুৰণি ব্যৱসায়িক উচ্ছেদ কৰাই তেওঁক তাৰ কোঠাটো প্ৰায় একঠা ৰুমৰ কোঠাটো তেওঁক আবণ্টন দিব লাগিব। অতি ৰহস্যজনক বিষয় অতি দুখ লগা বিষয় যে তেওঁক এজন সাধাৰণ মানুহে ৰঙিয়া বাছ ষ্টেণ্ডত যি আজি বহুদিন ধৰি তেওঁ ব্যৱসায় কৰি আহিছিল প্ৰেছৰ মাধ্যমেৰে আৰু ৰশ্মি প্ৰেছৰ তেওঁ ব্যৱসায় কৰি আহিছিল আৰু তাৰপিছত তেওঁক বাহুবল ধনবল আৰু ৰাজনৈতিক বলেৰে তেওঁক তাৰ পৰা উচ্ছেদ কৰা হ'ল, চল চাতুৰিৰে তেওঁলোক উচ্ছেদ কৰা হ'ল আৰু উচ্ছেদ কৰি তেওঁক তাৰ পৰা আঁতৰোৱা হ'ল আৰু তেওঁক এই ৰুমটো লিটন কলিতা নামৰ ব্যক্তিগৰাকীক এই ৰুমটো আবণ্টন দিয়া হ'ল আৰু তাৰ বাবে এতিয়া তেওঁ বাছৰ অভিযানত লাগিছে। আমি জানিবলৈ পোৱা মতে আমি দিয়া অভিযোগৰ পিছতে তেওঁলোকে এই চিকাৰীয়া নামৰ যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে আমি 3টা ৰুম আবণ্টন পোৱা বুলি আমি আপোনালোকৰ মাধ্যমেৰে সংবাদ মাধ্যমৰ মাধ্যমেৰে আমি জনাইছিলোঁ। তাৰপিছতে তেওঁলোকে এই চিকাৰীয়া নামৰ ব্যক্তিগৰাকী বা অইন যাৰ নামত ইতিমধ্যে ৰুম আবণ্টন হৈছে কেইবাটাও ৰুম এগৰাকী ব্যক্তিৰ নামত আবণ্টন হৈছে তেওঁলোকে এতিয়া নামসমূহ সলনি কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে এতিয়া ব্যক্তিকেইগৰাকীৰ ভাতৃৰ নামত ৰুম দিয়াৰ ব্যৱস্থা কৰিছে, তেওঁলোকৰ কৰবাৰ পত্নীৰ নামত ৰুম দিয়াৰ ব্যৱস্থা কৰা আৰম্ভ কৰিছে। আচলতে সম্পূৰ্ণ বিষয়টো আমি জানিবলৈ পোৱা মতে সম্পূৰ্ণ বিষয়টো এতিয়া বিধায়ক ডাঙৰীয়াৰ গাপ দিয়াৰ চেষ্টা কৰা আমাৰ পৰিলক্ষিত হৈছে। কিয়নো যোৱাটো আমি যি তদন্তৰ কাৰণে আমি যি এই সম্পূৰ্ণ বিষয়টো আমি দাঙি ধৰিছিলোঁ ইয়াৰ পিছত আমাৰ পৰিয়ালৰ কোনে কি কৰে আমাৰ নিজৰ
বাবেও বহু ধৰণৰ ভাবুকি অহা পৰিলক্ষিত হৈছে। আমি এই বিষয়ে মাত মতাৰ পিছতে আমাৰ পৰিয়ালৰ সম্পূৰ্ণ ডাটা উলিয়াই তেওঁলোকে আমাৰ ওচৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আমাক প্ৰশাসনিকভাৱে আমাক কৰায়ত্ব কৰি আমাক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব, আমাক তুলি আনি তেওঁলোকে থানাত বহুৱাই থ'ব, তেনেধৰণৰ ভয় ভাবুকি আমাৰ ওচৰত তেওঁলোকে প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত আমি স্পষ্ট কথা যে যুৱ কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে পৌৰসভাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছোঁ। আমি ভৱিষ্যতৰ দিনত মাত মাতিম, কিয়নো তেওঁলোকে তাত যিসমূহ আচলতে তেওঁলোকে অতি হাস্যকৰ বিষয় তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ কোনো প্লেন এষ্টিমেট নাই। সমৰ দত্তৰ নামত দিয়া 107 ফুট বৰ্গৰ যিটো মহলা আছে, এই মহলাটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ হাতত কোনো প্লেন এষ্টিমেট নাই। আৰু যি নিবিদা প্ৰকাশ কৰিছে, এই নিবিদাখন সাপ্তাহিক বাতৰি কাকতত নিবিদা প্ৰকাশ কৰিছে। আপোনালোকক জনাওঁ যে এটা কোঠা আবণ্টনৰ ক্ষেত্ৰত বা টেণ্ডাৰৰ ক্ষেত্ৰত তেওঁলোকে বহুলভাৱে চৰ্চিত বাতৰি কাকতত তেওঁলোকে নিবিদা প্ৰকাশ কৰিব লাগে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে নিবিদা প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল। ইয়াৰ লগতে তেওঁলোকে উল্লেখ কৰিছে উদ্যান এখনৰ নিৰ্মাণৰ ক্ষেত্ৰত যে আমাৰ বৰলীয়া পাৰত লাগি থকা এখন উদ্যান নিৰ্মাণ কৰিছিল, সেই উদ্যানখনৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে উল্লেখ কৰিছে যে সাধাৰণ ৰাইজৰ মৌখিক কথাত তাতে অনৈতিক কাম চলে বুলি তেওঁলোকে তাতে এখন উদ্যান নিৰ্মাণ কৰিছে, আৰু সেই উদ্যানখনত এতিয়ালৈকে তেওঁলোকৰ হাতত কোনো